যোৰহাটৰ দেৱাল ৰোডৰ সাজ নামৰ বুটিকখনত এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছিলে। এগৰাকী মহিলাই যি অভিযোগ উত্থাপন কৰিছিলে যে এই বুটিকখনৰ কৌশলেৰে সাজ পোছাক যি ট্ৰায়েল কৰিবলৈ দিয়া এটা কোঠাত CCTV সংলগ্ন আছে আৰু সেই কোঠাটোত কৌশলেৰে তেখেতে একাংশ লোকক সেই কাপোৰসমূহ ট্ৰায়েল কৰিবলৈ দিয়ে আৰু সেই দৃশ্যসমূহ CC কেমেৰাত বন্দী হয় আৰু তেখেতে প্ৰত্যক্ষ কৰি থাকে তেখেতৰ যি মোবাইল বা DVRৰ জৰিয়তে। ইতিমধ্যে সেই কথা তেখেতে ট্ৰায়েল ৰুম এইটো গম পাইছোঁ, কিন্তু আপোনাৰ এই কোঠাটোৰ কথা কৈছিলে। এই কোঠাটোতো আছে CC কেমেৰাটো আছে, এইটো গুদাম ইয়াতো দিছে আৰু গুদাম এইটো। আৰু আমি যি দেখা পাইছোঁ, আমি দেখুৱাই ল'ব বিচাৰিছোঁ যে এইটো গুদাম, ইয়াতে এখন দুৱাৰ আছে আৰু লক্ষ্য কৰক ইয়াতো কাপোৰ সলনি কৰিবলৈ দিয়ে আৰু সেইটো CC কেমেৰা আমি দেখুৱাইছোঁ। সেইটো CC কেমেৰা কৌশলেৰে তাত লগাই থোৱা আছে আৰু তেখেতে কৈছিলে যে যেতিয়া অভিযোগ উত্থাপন হৈছিলে তেখেতে এটা কথা মন্তব্য কৰিছিলে যে এই কোঠাটোৰ CC কেমেৰাটো বিকল হৈ আছে বা সেই কেমেৰাটো বন্ধ কৰি থোৱা আছে, কিন্তু যোৰহাট সদৰ আৰক্ষীয়ে DVRটো ইয়াৰ পৰা লৈ গৈছিলে, জব্দ কৰিছিলে আৰু DVR পৰীক্ষা কৰাৰ পাছত এই কথা স্পষ্ট হয় যে মহিলাৰ আপত্তিজনক দৃশ্য সেই DVRত বন্দী হৈ থকা ইতিমধ্যে দেখিবলৈ পোৱা গৈছে। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে আৰক্ষীয়ে বৰ্তমান সকলোখিনি তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু যি বিধিগতভাৱে তেখেতসকলৰ যিখিনি কাম সেয়া কৰি আছে। আৰু প্ৰথম অৱস্থাত সেই মহিলাগৰাকীয়ে সন্দেহ উপজাত তেওঁ এই যিগৰাকী দোকানখনৰ বুটিকখনৰ স্বত্বাধিকাৰ তেখেতৰ সৈতে বাদানুবাদত লিপ্ত হৈছিলে আৰু বাদানুবাদত লিপ্ত হোৱাৰ পাছত তেখেতৰ ওপৰত যি অভিযোগ উত্থাপন কৰিছিলে তেখেতে নুই কৰিছিলে। তেখেতে এটা কথা কৈছিলে যে তেখেতে ট্ৰায়েল ৰুমত কোনো ধৰণৰ CC কেমেৰা স্থাপন কৰা নাই, কিন্তু তাৰ বিপৰীতে আমি দেখুৱাইছোঁ যে এইটো হৈছে ট্ৰায়েল ৰুম। আমি দেখুৱাইছোঁ যে ট্ৰায়েল ৰুমত কোনো ধৰণৰ CC কেমেৰা নাই। মই দেখুৱাইছোঁ ট্ৰায়েল ৰুমত কোনো ধৰণৰ CC কেমেৰা নাই। লক্ষ্য কৰক ইয়াত যিটো ট্ৰায়েল ৰুম আছে সেই ট্ৰায়েল ৰুমটোত কোনো CC কেমেৰা নাই। মই ভিতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম যে ইয়াত ট্ৰায়েল ৰুমত কোনো ধৰণৰ CC কেমেৰা নাই। আমি দেখুৱাইছোঁ যে ওপৰত ক'তো CC কেমেৰা নাই, কিন্তু একাংশ মহিলা এই লোকজনে ৰঞ্জন দে নামৰ লোকজনে একাংশ মহিলা তাৰ কাষতে থকা যিটো গুডাউন আছে এই গুডাউনতো দুৱাৰ আছে। আমি দেখুৱাইছোঁ এখন দুৱাৰ আৰু ইয়াত সোমাই ইয়াতো সাজ পোছাক সলনি কৰি ট্ৰায়েল কৰিবৰ কাৰণে দিয়ে আৰু ইয়াত কিন্তু CC কেমেৰা আছে। আমি দেখুৱাইছোঁ ইয়াত CC কেমেৰা আছে, যিটো CC কেমেৰা কালি এগৰাকী অভিযোগ কৰা মহিলাক তেখেতে সেই CC কেমেৰাটো বিকল হৈ থকা বুলি বা সেই বন্ধ কৰি থোৱা বুলি জানিবলৈ দিছিলে। ইতিমধ্যে থানাত গোচৰ দিছিলে আৰু গোচৰৰ পিছতে যোৰহাট আৰক্ষী অতি তৎপৰতাৰে, যিহেতু বিষয়টো অতি স্পৰ্শকাতৰ, তেখেতসকলে তাৎক্ষণিকভাৱে অনুসন্ধান আৰম্ভ কৰে। ৰঞ্জন দেক তেখেতসকলে যোৰহাট আৰক্ষীয়ে আটক কৰাৰ পাছত তেওঁলোকে অনুসন্ধান তদন্ত আৰম্ভ কৰি যিটো DVR সেই DVRটো জব্দ কৰিছিল। আৰু DVR যেতিয়া পৰীক্ষা কৰে যোৰহাট আৰক্ষীয়ে যোৱা নিশা DVRটো পৰীক্ষা কৰে আৰু DVRটো পৰীক্ষা কৰাৰ অন্তত তেওঁলোকে দেখিবলৈ পায় যে একাংশ মহিলাৰ ইয়াতে একাংশ মহিলাৰ আপত্তিজনক দৃশ্য ইয়াতে নহয়। ইতিমধ্যে আৰক্ষীয়ে তথ্য পাইছে বুলি জানিব পৰা গৈছে, সেইকাৰণেতো আপোনাক গ্ৰেপ্তাৰ কৰিছে, হয়নে নহয়? আপুনিতো কালিতো তেনেকৈ চাই আছিলে বুলি কৈছে। মোৰ মোবাইলত এইবোৰ চিষ্টেমে নাই। মোবাইল তেওঁলোকৰ চব মিছা অভিযোগ তাৰমানে নে কি দাদা? মোবাইল তেওঁৰ হাততে আছে। বুজিছোঁ, আপোনাৰতো চাই পেলাইতো পুলিচে আপোনাক ধৰিবলৈ আহিছে, এনেইতো ধৰিবলৈ নাই। আপোনাৰ এইখনো চিলো কৰিব এতিয়া। আমি দেখুৱাইছোঁ যে ইতিমধ্যে আৰক্ষীয়ে যিটো DVR আছিলে, DVRটো আমি এইটো ক্ষমা কৰিব যে যিটো মোবাইলত তেখেতৰ সকলোখিনি তাতে ষ্ট'ৰ হৈ থাকে, যিহেতু এনেধৰণৰ CC কেমেৰাৰ ফুটেজসমূহ এটা নিৰ্দিষ্ট মোবাইলত বা কেইবাটাও মোবাইলতো চাব পৰা যায়, তাতো সংৰক্ষণ হৈ থাকে। বা ঠিক সেইদৰে যিটো ছাৰ্ভাৰ বা মূল যিটো DVR সেই DVRটো বৰ্তমান আৰক্ষীয়ে এটা নিছে, ইয়াতে সকলোখিনি ষ্ট'ৰ হৈ আছে। আৰু তাৰ বিপৰীতে আৰক্ষীয়ে সেই মোবাইলটো জব্দ কৰি মোবাইলটো পৰীক্ষা কৰিছিলে আৰু তাতে কিছু আপত্তিজনক ইতিমধ্যে তেনেধৰণৰ ফুটেজ লাভ কৰাৰ অন্তত ইতিমধ্যে ৰঞ্জন দেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবৰ বাবে আহিছে। যাতে
গ্ৰেপ্তাৰ কৰিছে আপোনালোকে? হয়, আমি জানিব পাৰিছোঁ যে কিছু বাধা নিষেধ থকাৰ বাবে আৰক্ষীয়ে কোনো মন্তব্য প্ৰকাশ কৰিব নোৱাৰে, যিহেতু নিৰ্বাচনী যি কোড অফ কণ্ডাক্ট ইতিমধ্যে বলবৎ হৈ আছে, তাৰ বাবে আৰক্ষীয়ে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য এই সময়ত কৰিব নোৱাৰে। কিন্তু আমি যি জানিব পাৰিছোঁ যে ইতিমধ্যে বহুখিনি সামগ্ৰী, বহুখিনি নথি পত্ৰ আৰক্ষীয়ে জব্দ কৰিছে, তদন্তকাৰী বিষয়াই জব্দ কৰিছে, আৰু তাৰ সমান্তৰালকৈ চিচিটিভি কেমেৰাৰ সমান্তৰালকৈ আমি দেখা পাইছোঁ যে বহুখিনি জব্দ কৰিছে। আৰু আমি দেখুৱাই গৈছোঁ যে এনেধৰণে ইয়াতে তেওঁলোকে বৰ্তমান এনেধৰণে তেওঁলোকে সকলোখিনি কাম কৰি গৈছে। আৰু আমি দেখুৱাই গৈছোঁ যে এনেধৰণে সকলোখিনি কাম তেওঁলোকে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে আমি দেখুৱাই গৈছোঁ যে যোৰহাট সদৰ আৰক্ষীয়ে ইতিমধ্যে তেখেতসকলৰ যিখিনি তদন্ত প্ৰক্ৰিয়া বৰ্তমান অব্যাহত ৰাখিছে, আৰু ইতিমধ্যে ৰঞ্জন ডেক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ ইয়াৰ পৰা যিখিনি ইয়াতে CC কেমেৰাৰ যিটো DVRটো বৰ্তমান জব্দ কৰিছে, কিন্তু মোবাইল ফোন, তেখেতৰ যিটো মোবাইল ফোনত এইখিনি ষ্ট'ৰ আছিলে, সেইখিনিও আৰক্ষীয়ে পৰীক্ষা কৰাৰ অন্তত তাৰ পৰা যথোপযুক্তখিনি প্ৰমাণ লাভ কৰাৰ পাছত আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিছে। আৰু বৰ্তমান আমি দেখুৱাইছোঁ যে সকলোখিনি CC কেমেৰা সমূহৰ লগত জড়িত প্ৰায়বোৰ সামগ্ৰীয়ে ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে, নথি পত্ৰসমূহ জব্দ কৰিছে। আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ যে এইখনেই সেইখন বিপণী, যিখন বিপণীৰ এইটো ট্ৰায়েল ৰুম, আৰু ট্ৰায়েল ৰুমটোৰ কাষত আন এটা কোঠা যিটো গুদাম হিচাপে ব্যৱহাৰ কৰিছিলে, আৰু যিটোৰ ওপৰত অভিযোগ উত্থাপন হৈছিলে, এই কোঠাটোৰ ওপৰতে অভিযোগ উঠিছিলে। যিগৰাকী মহিলাই ইতিমধ্যে থানাত গোচৰ দিছিলে, আৰু সেই গোচৰ এই কোঠাটোত, অৰ্থাৎ একাংশ লোকক এই কোঠাটোত ইয়াত সোমাওঁতেও এটা CC কেমেৰা আছে। আমি দেখুৱাইছোঁ যে এইটো এটা CC কেমেৰা এই কোঠাটোলৈ সোমাওঁতে। গতিকে সেই মহিলাগৰাকীৰ অভিযোগ সত্য হয়নে নহয় সেয়া সকলোখিনি স্পষ্ট হ'ব, সকলোখিনি প্ৰমাণিত হ'ব যে আৰক্ষীয়ে তন্নতন্নকৈ CC কেমেৰাসমূহ পৰীক্ষা কৰাৰ অন্তত। আৰু ইয়াৰ ভিতৰত, অৰ্থাৎ একাংশ মহিলাক যিহেতু ইয়াত দৰ্জা আছে, দুৱাৰ আছে, এই গুদামটোত ইয়াতো এনেধৰণে কাপোৰ থোৱা আছে, আৰু কিন্তু ইয়াতো এটা CC কেমেৰা সংলগ্ন হৈ আছে। মই পুনৰবাৰ দেখুৱাইছোঁ যে এটা CC কেমেৰা ইয়াতো সংলগ্ন হৈ আছে। আৰু যোৰহাট আৰক্ষীয়ে অতি গুৰুত্ব সহকাৰে এই ঘটনাটো লৈছে, যাতে কোনো মহিলাৰ ভৱিষ্যতে এনেধৰণৰ পৰিস্থিতিত যাতে পৰিব লগা নহয়, কোনো মহিলাৰ যাতে এনেধৰণৰ শালীনতা হানি হ'ব লগা কোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে যোৰহাট আৰক্ষীয়ে অতি কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু এটা বাৰ্তা সকলোকে দিব বিচাৰিছে যে কোনো ব্যৱসায় প্ৰতিষ্ঠান, যিহেতু অসমৰ বহু ঠাইত আমি দেখা পাইছোঁ একাংশ ব্যৱসায় প্ৰতিষ্ঠানত ট্ৰায়েল ৰুমত গোপন কেমেৰা সংস্থাপন কৰি থয়, আৰু সেই গোপন কেমেৰাসমূহৰ ফুটেজ একাংশ অসাধু ব্যৱসায়ীয়ে নিজৰ মোবাইলত ৰাখে। তেওঁলোকে এটা পৃথক তৃপ্তি লাভ কৰে মহিলাসকলৰ তেনেধৰণৰ দৃশ্যসমূহ প্ৰত্যক্ষ কৰি। ঠিক সেইদৰে কিছুদিন পূৰ্বে এটা উচ্চ শিক্ষানুষ্ঠানৰ বাথৰুমতো যি চাবোনৰ কেছত এনেধৰণৰ গোপন কেমেৰা সংস্থাপন কৰি থোৱাৰ এটা বাতৰিয়ে সমগ্ৰ অসমতে তোলপাৰ লগাইছিল। ইতিমধ্যে সেই ক্ষেত্ৰতো অসম আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত গ্ৰেপ্তাৰ কৰিছিল। আৰু তাৰ পাছত যোৰহাটত অতি কৌশলেৰে যি CC কেমেৰা, সেই CC কেমেৰা স্থাপন কৰি থৈছে। সেই CC কেমেৰাৰ মানে আমি যিটো দেখুৱাইছোঁ যে কৌশলেৰে একাংশ মহিলাক তেওঁ এইটো ট্ৰায়েল ৰুমত, মই দেখুৱাইছোঁ এইটো ট্ৰায়েল ৰুমত সাজ পোছাক ট্ৰায়েল কৰিবৰ বাবে দিয়ে, আৰু একাংশ মহিলাক কৌশলেৰে সেই কোঠাটোলৈ পঠিওৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু আমি যদি পাৰোঁ, আমি যিগৰাকী বৰ্তমান অভিযুক্ত আৰক্ষীয়ে ইয়াতে লৈ আনিছে দোকানখনৰ স্বত্বাধিকাৰ, তেখেতৰ আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰক্ষীয়ে ইয়াৰ যি CC কেমেৰা DVR পৰা আৰম্ভ কৰি এই ব্যৱসায় প্ৰতিষ্ঠানখনৰ বহু নথি পত্ৰ জব্দ কৰিছে। আৰু যিগৰাকী অভিযুক্ত, ইতিমধ্যে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ৰঞ্জন ডে স্বত্বাধিকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। দাদা, ইয়াততো CC কেমেৰা আছে, তাতে আপুনি কৰিবলৈ দিয়া বুলি, কাপোৰ চেঞ্জ কৰিবলৈ দিয়া বুলি মহিলাগৰাকীয়ে অভিযোগ দিছে, আৰু সেইটো ইতিমধ্যে প্ৰমাণো হৈছে। ঠিক আছে,
তেওঁ কাপোৰ চেঞ্জ কৰিছে নাই কৰা মই নাজানো, কিন্তু মোৰ পৰা ব্লাউজ এটা ল'লে, লৈ পিনে ক'লে মই ইয়াতে সলাই লওঁ। মই কৈছোঁ বাইদেউ এইটো আপোনাৰ নহ'ব, কৈছে নাই মই চাই লওঁ। তেতিয়া তেওঁ সোমালে। তাৰপিছত কি হ'ল মই ক'ব নোৱাৰোঁ দে। তেওঁ আমাৰ কিন্তু এইটো ৰুম আছে। তাত আপুনি তালৈ কিয় নপঠিয়ালে? তেওঁ নিজে গ'লে প্লাছ মই তাত মোৰ পঠোৱাৰ কোনো উদ্দেশ্য নাই, আৰু মোৰ মোবাইলত এইবোৰত একো চিষ্টেমে নাই। মানে এতিয়া আপোনাৰ মতে তাৰমানে সেইটোত একো ৰেকৰ্ড নাই হোৱা, আপুনি কৈছে একো চব CCTV আছে, মই নাই বুলি নাই নকওঁ, কিন্তু আমাৰ আণ্ডাৰগ্ৰাউণ্ডত সেইবোৰ আমি দেখুৱাইছোঁ যে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, আৰু তেখেতে এই অভিযোগ খণ্ডন কৰিছে, নস্যাৎ কৰিছে যে এনেধৰণৰ কোনো ঘটনা সংঘটিত নাই হোৱা বুলি তেখেতে আমাক জানিবলৈ দিছে। কিন্তু ইতিমধ্যে আৰক্ষীয়ে এই ক্ষেত্ৰত অতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যে নিৰ্দিষ্ট তথ্য প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে ৰঞ্জন দেক গ্ৰেপ্তাৰ কৰিছে, আমি দেখুৱাইছোঁ। আৰু অধিক তথ্যৰ বাবে ইতিমধ্যে এইখনে বুটিক আমি দেখুৱাইছোঁ। এইখনে হৈছে সেইখন বুটিক, সাজ নামৰ যিখন বুটিক, সেই বুটিকখনৰ ইতিমধ্যে চিল কৰি দিব আৰক্ষীয়ে। আৰু তাৰ সমান্তৰালকৈ যিটো ঘটনা সংঘটিত হৈছিলে যে মহিলাসকলৰ বাবে অতিকৈ স্পৰ্শকাতৰ ৰূপে বিবেচিত হৈছে এই ঘটনাটো, আৰু বৰ্তমান আৰক্ষীয়ে ৰঞ্জন দেক গ্ৰেপ্তাৰ কৰি অধিক সোধপোছ অব্যাহত ৰাখিব বুলি আমি জানিব পাৰিছোঁ। আৰু যিটো ইতিমধ্যে DVR জব্দ কৰিছে, তাৰ পূৰ্বে মোবাইল ফোন বা অন্যান্য মাধ্যমেৰে আৰক্ষীয়ে এইটো নিশ্চিত কৰিছিল যে আপত্তিজনক দৃশ্য সেই CC কেমেৰাত ৰেকৰ্ড হৈছিলে। তাৰ পাছতেই ৰঞ্জন দেক গ্ৰেপ্তাৰ কৰিছে। গতিকে আৰক্ষীৰ তদন্তৰ পিছত আৰু বহুখিনি তথ্য পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে, যদিও বৰ্তমানলৈকে অভিযুক্ত ৰঞ্জন দে এই কথা স্বীকাৰ কৰা নাই। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।